ধৰি লওক আপুনি এটা অতি ধুনীয়া মোবাইল ফোন ব্যৱহাৰ কৰি আছে। আপুনি জানে ইয়াক কেনেকৈ অন কৰিব লাগে, কেনেকৈ স্ক্ৰল কৰিব লাগে আৰু কেনেকৈ ইয়াৰ এপসমূহ চলাব লাগে। কিন্তু ইয়াৰ ভিতৰৰ চাৰ্কিটবোৰ কেনেকৈ কাম কৰে, ইয়াৰ এলগৰিদম কোনে তৈয়াৰ কৰিছে, ইয়াৰ মূল নেটৱৰ্ক ক'ত সোমাই আছে, সেয়া হয়তো আপুনি নাজানে। ঠিক তেনেকৈ গীতা জ্ঞান ছিৰিজৰ যোৱা ৬ষ্ঠ অধ্যায়ত আমি শিকিছিলোঁ কেনেকৈ ধ্যানৰ জৰিয়তে আমাৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰি। আমি মনটো চলাব লাগে, সেয়া শিকিলোঁ ঠিকেই। কিন্তু ঠিক তেনেকৈ গীতা জ্ঞান ছিৰিজৰ যোৱা ৬ষ্ঠ অধ্যায়ত আমি শিকিছিলোঁ কেনেকৈ ধ্যানৰ জৰিয়তে আমাৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰি। আমি মনটো চলাব লাগে, সেয়া শিকিলোঁ ঠিকেই। কিন্তু এই মনটো আচলতে কিহেৰে গঠিত? এই পৃথিৱীৰ প্ৰকৃতি কি? আৰু যাৰ হাতত এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ মূল ছফ্টৱেৰটো সোমাই আছে, সেই পৰম শক্তিক আমি কেনেকৈ চিনি পাম? প্ৰশ্নটো হ'ল, আমি ঈশ্বৰৰ নাম লওঁ, মন্দিৰলৈ যাওঁ, কিন্তু আমি সঁচাকৈয়ে ঈশ্বৰক চিনি পাওঁনে? নে আমাৰ ধাৰণা কেৱল এটা ধৰ্মীয় বিশ্বাসতে সীমাবদ্ধ? নমস্কাৰ, নমামি প্ৰডাকশ্যনৰ গীতা জ্ঞান শৃংখলাৰ ৭ম খণ্ডলৈ আপোনালোকক আন্তৰিক আদৰণি জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ শ্ৰীমদ ভগৱত গীতাৰ আটাইতকৈ ৰহস্যময় আৰু বৈজ্ঞানিক অধ্যায়, জ্ঞান বিজ্ঞান যোগ। আজিৰ পিছত আপুনি এই বিশ্বব্ৰহ্মাণ্ড আৰু ভগৱানক সম্পূৰ্ণ এক নতুন যুক্তিসংগত আৰু আধুনিক দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিব। এই অধ্যায়টোৰ নাম হৈছে জ্ঞান বিজ্ঞান যোগ। প্ৰথমতে শ্ৰীকৃষ্ণই এটা বৰ গুৰুত্বপূৰ্ণ পাৰ্থক্য বুজাই দিছে, যিটো বুজাটো আজিৰ এই ইণ্টাৰনেট আৰু AIৰ যুগত আমাৰ বাবে আটাইতকৈ বেছি প্ৰয়োজনীয়। জ্ঞান মানে হৈছে তথ্য বা থিয়ৰী। কিতাপ পঢ়ি বা গুগল কৰি আপুনি যি তথ্য লাভ কৰে, সেয়া হৈছে জ্ঞান। কিন্তু বিজ্ঞান মানে কি? বিজ্ঞান মানে হৈছে সেই জ্ঞানটোক নিজৰ জীৱনত প্ৰয়োগ কৰি লাভ কৰা ব্যক্তিগত অভিজ্ঞতা বা উপলব্ধি, এক্সপেৰিয়েঞ্চিয়েল ৰিয়েলাইজেশ্যন। ভাবি চাওক, কিতাপ পঢ়ি আপুনি পানীৰ ৰাসায়নিক সংকেত H2O বুলি জানিব পাৰে, এয়া হ'ল জ্ঞান। কিন্তু যেতিয়া আপুনি পিয়াহ লাগিলে পানী টুপি খাই নিজৰ কলিজা হাত পেলায়, সেই মুহূৰ্তৰ পৰম তৃপ্তিটোৱেই হৈছে বিজ্ঞান। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, মই তোমাক এতিয়া এনে এক পৰম তত্ত্বৰ কথা ক'বলৈ ওলাইছোঁ, যাক জনাৰ পিছত এই পৃথিৱীত তোমাৰ বাবে জানিবলগীয়া আৰু একোৱেই বাকী নাথাকিব। অৰ্থাৎ গীতাই আমাক কেৱল অন্ধবিশ্বাস কৰিবলৈ কোৱা নাই, ই আমাক সত্যক নিজে অনুভৱ বা এক্সপেৰিমেণ্ট কৰিবলৈ কোৱা এক গভীৰ বিজ্ঞান। এই অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণই নিজৰ পৰিচয় দি এক ডাঙৰ বৈজ্ঞানিক সত্য উন্মোচন কৰিছে। তেওঁ কৈছে যে এই সমগ্ৰ প্ৰকৃতি বা সৃষ্টি আচলতে তেওঁৰে দুটা সুকীয়া শক্তি বা শক্তিৰ প্ৰকাশ। প্ৰথমটো হৈছে তেওঁৰ মনোমোহা প্ৰকৃতি, অৰ্থাৎ এই ভৌতিক পৃথিৱীখন। ই 8টা উপাদানেৰে গঠিত: মাটি, পানী, জুই, বতাহ, আকাশ, মন, বুদ্ধি আৰু অহংকাৰ। ভাবকচোন, আজিৰ পৰা ৫,০০০ বছৰ আগতেই গীতাত কোৱা হৈছিল যে আমাৰ মন আৰু বুদ্ধিও আচলতে এই ভৌতিক প্ৰকৃতিৰে অংশ, যিদৰে এই মাটি বা পানী। তাৰ পিছত শ্ৰীকৃষ্ণই কৈছে, এই 8টা উপাদানৰ ওপৰত মোৰ আৰু এটা শক্তি আছে, এয়া হৈছে সেই জীৱ শক্তি বা চেতনা, যাৰ বাবে এই সমগ্ৰ ব্ৰহ্মাণ্ডখন জীয়াই আছে। শ্ৰীকৃষ্ণই এটা বৰ ধুনীয়া উদাহৰণ দিছে, হে অৰ্জুন, মোৰ বাহিৰত এই জগতত একোৱেই নাই। যিদৰে এডাল সূতাৰ বুকুত মুকুতাৰ মণিত থূপ খাই সোমাই থাকে, ঠিক তেনেদৰেই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখন মোৰ এই চেতনাৰ সূতাত গাঁঠ খাই আছে। অৰ্থাৎ ঈশ্বৰ কোনো আকাশৰ মেঘৰ ওপৰত বহি থকা ব্যক্তি নহয়। ঈশ্বৰ হৈছে এই সমগ্ৰ সৃষ্টিৰ প্ৰতিটো কণাৰ ভিতৰত বৈ থকা এক অদৃশ্য শক্তি আৰু নিয়ম। এতিয়া এটা বৰ তীব্ৰ মানৱীয় প্ৰশ্ন আহিব পাৰে,
যদি ঈশ্বৰ প্ৰতিটো কণাৰ ভিতৰতে সোমাই আছে, তেন্তে আমি তেওঁক দেখা কিয় নাপাওঁ? আমাৰ চকুত কিয় এই সত্য ধৰা নপৰে? শ্ৰীকৃষ্ণই ইয়াৰ উত্তৰ দিছে মাত্ৰ এটা শব্দৰে, মায়া। তেওঁ কৈছে, মোৰ এই ত্ৰিগুণময় মায়া বৰ দুঃসাধ্য, অৰ্থাৎ ইয়াক পাৰ কৰাটো বৰ কঠিন। মায়া মানে কি? আধুনিক বিজ্ঞানৰ ভাষাত ক'বলৈ গ'লে মায়া হৈছে এক ধৰণৰ ভ্ৰম বা দ্য কছমিক চিমুলেশ্যন। আমাৰ এই পঞ্চ ইন্দ্ৰিয়ই বাহিৰৰ পৃথিৱীখনক কেৱল বস্তু, টকা পইচা, সম্পৰ্ক আৰু সোণালী সপোন হিচাপে দেখুৱায়। আমি ইমানেই বাহিৰৰ খেলখনত ব্যস্ত হৈ পৰোঁ যে ইয়াৰ আঁৰত থকা প্ৰকৃত পৰিচালকজনক পাহৰি যাওঁ। কিন্তু ইয়াৰ পৰা হাত সাৰিবলৈ গীতাত এক সহজ উপায় দিয়া হৈছে। শ্ৰীকৃষ্ণই কৈছে, যিসকলে কেৱল মোৰ চৰণত আত্মসমৰ্পণ কৰে, তেওঁলোকে অতি সহজে মোৰ এই মায়াৰ সাগৰ পাৰ হৈ যাব পাৰে। আত্মসমৰ্পণ মানে অলস হৈ বহি থকাটো নহয়। ইয়াৰ অৰ্থ হৈছে নিজৰ অহংকাৰ এৰি এইটো বুজি উঠা যে মই অকলশৰীয়া নহওঁ, মই সেই পৰম শক্তিৰে এটা সৰু অংশ। এই অধ্যায়ত শ্ৰীকৃষ্ণই মানুহৰ মনস্তত্বৰ এক আচৰিত শ্ৰেণী বিভাজন কৰিছে। তেওঁ কৈছে যে এই পৃথিৱীত 4 প্ৰকাৰৰ পবিত্ৰ মানুহে ঈশ্বৰৰ সাধনা বা আশ্ৰয় লয়। প্ৰথম, আৰ্ত, দ্য ডিষ্ট্ৰেছড, যিসকল মানুহ চৰম দুখ, বিপদ বা বেমাৰত পৰি অসহায় হৈ ঈশ্বৰক মাতে। দ্বিতীয়তে, বস্তুবাদী, দ্য চিকাৰ অফ ৱেল্থ, যিসকলে জীৱনত ধন সম্পদ, সফলতা, নাম যশ বা কিবা বস্তু লাভ কৰাৰ আশাত প্ৰাৰ্থনা কৰে। তৃতীয়তে হৈছে জিজ্ঞাসু, দ্য ইনকুইজিটিভ, যিসকল ছাত্ৰ বা সত্যসন্ধানী যুৱক যাৰ মনত তীব্ৰ কৌতূহল আছে যে এই সৃষ্টি কেনেকৈ চলিছে, জীৱনৰ আচল উদ্দেশ্য কি। চতুৰ্থতে হৈছে জ্ঞানী, দ্য ৱাইজ, যিজনে ইতিমধ্যে বুজি পাইছে যে সংসাৰৰ সকলো বস্তুৱেই স্থায়ী নহয়, কেৱল পৰম চেতনাহে চিৰন্তন সত্য। শ্ৰীকৃষ্ণই কৈছে, হে অৰ্জুন, মোৰ ওচৰলৈ অহা এই 4 প্ৰকাৰৰ মানুহেই মহান আৰু আদৰণীয়, কিন্তু ইয়াৰ ভিতৰত যিজন জ্ঞানী, তেওঁ হৈছে মোৰ আটাইতকৈ প্ৰিয়, তেওঁ মোৰ নিজৰ আত্মাৰ দৰেই। মোৰ ওচৰলৈ অহা এই 4 প্ৰকাৰৰ মানুহেই মহান আৰু আদৰণীয়, কিন্তু ইয়াৰ ভিতৰত যিজন জ্ঞানী, তেওঁ হৈছে মোৰ আটাইতকৈ প্ৰিয়, তেওঁ মোৰ নিজৰ আত্মাৰ দৰেই। ভাবি চাওক, গীতাই দুখত পৰি বা টকাৰ বাবে ভগৱানক মতা মানুহকো কেতিয়াও ভুল বুলি কোৱা নাই। কিন্তু শ্ৰীকৃষ্ণই আমাক অনুপ্ৰাণিত কৰিছে যাতে আমি আমাৰ জীৱনৰ যাত্ৰাটো কেৱল আৰ্ত বা বস্তুবাদী হৈ শেষ নকৰোঁ, বৰঞ্চ নিজক এজন জিজ্ঞাসু আৰু জ্ঞানী মানুহ হিচাপে গঢ়ি তোলোঁ। হয়তো আপুনি জীৱনত যাক সুকীয়াকৈ বিচাৰি ফুৰিছে, সেই পৰম শান্তি আপোনাৰ অতি ওচৰতেই আছে। গীতাই আমাক শিকাইছে, পানীৰ সোৱাদত কৃষ্ণ আছে, সূৰ্য আৰু জোনৰ পোহৰত কৃষ্ণ আছে, পবিত্ৰ সুবাসত কৃষ্ণ আছে, আৰু আমাৰ ভিতৰত থকা বুদ্ধিমত্তাটো স্বয়ং কৃষ্ণই সোমাই আছে। যেতিয়া আপুনি এই সত্যটো বুজি পাব, তেতিয়া আপোনাৰ মনৰ পৰা আনৰ লগত কৰা তুলনা, কাইলৈক লৈ থকা ভয় আৰু নিসংগতা চিৰদিনৰ বাবে নাইকিয়া হৈ পৰিব। কাৰণ আপুনি এই পৃথিৱীৰ পৰা সুকীয়া কোনো অকলশৰীয়া মানুহ নহয়। আপুনি সেই পৰম মহাজাগতিক চেতনাৰে এক অপূৰ্ব সুন্দৰ প্ৰকাশ। আজিৰ এই গীতা জ্ঞান ছিৰিজৰ জ্ঞান বিজ্ঞান যোগ খণ্ডটোৰ পৰা আপুনি আটাইতকৈ ডাঙৰ কি শিক্ষা লাভ কৰিলে? আপুনি বৰ্তমান এই 4 প্ৰকাৰৰ মানুহৰ ভিতৰত কোনটো শ্ৰেণীত নিজক অনুভৱ কৰিছে? তলৰ কমেণ্ট বক্সত নিশ্চয় লিখি জনাব। কিন্তু আমাৰ এই আধ্যাত্মিক যাত্ৰা ইয়াতে শেষ হোৱা নাই। এতিয়ালৈকে শ্ৰীকৃষ্ণই আমাক প্ৰকৃতি আৰু নিজৰ চেতনাৰ ৰহস্য শিকালে। কিন্তু মৃত্যুৰ সময়ত মানুহৰ মগজুত কি হয়? আমাৰ অন্তিম সময়ৰ চিন্তাই কেনেকৈ আমাৰ পৰৱৰ্তী ভৱিষ্যত নিৰ্ধাৰণ কৰে? আমাৰ পৰৱৰ্তী খণ্ডত আমি আলোচনা কৰিম শ্ৰীমদ ভগৱত গীতাৰ 8ম অধ্যায়, অক্ষৰ ব্ৰহ্মযোগ। মৃত্যু আৰু পুনৰ জন্মৰ সেই আশ্চৰ্যজনক বিজ্ঞান আমি উন্মোচন কৰিম আমাৰ পৰৱৰ্তী খণ্ডত।
ভিডিঅ'টো সঁচাকৈয়ে চিন্তাৰ খোৰাক যোগোৱা বুলি অনুভৱ হ'লে এটা লাইক নিশ্চয় কৰিব। বন্ধু মহলত শ্বেয়াৰ কৰিব আৰু নমামি প্ৰডাকশ্যনৰ সৈতে এই পবিত্ৰ জ্ঞান যাত্ৰাত সদায় যুক্ত হৈ থাকিব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ, জয় আই অসম।